যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছিকৈ মাত অকল পলিটিক্সৰ পৰা যিমান পাৰ্টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে বাকী মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজকীয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা কলে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল হিষ্টত এতিয়া কন্টেক্সুৱেলে হৈ আছে আপুনি কৰিব পৰা নাই এইটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে এইটো সময়ত আপুনিও ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় অকল পলিটিক্সৰ পৰা যিমান পাৰ্টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএছচিৰ লিষ্টখন আপুনি দিয়ে এপিএছচি কেলেংকাৰীত আপুনি যিমানটা ডিফামেশ্যন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি মাননীয় অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই কলো আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে আপুনি লেজিছলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউচৰ কি অধিকাৰ নাই নেকি বাকি মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজকীয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা কলে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেছপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম
এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 আৱাৰ ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কওক কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচচি তেওঁ পিএইচচি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্ৰে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচচিৰ কালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে পিএইচচি ডিপাৰ্টমেণ্টত তাৰ মাজত 10 জন ভাল ইঞ্জিনিয়াৰো আছে গুণে টকা পইচা নাখায় তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই সবক হাক দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক